হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। আজি বছৰটোৰ অন্তিম দিন 31 ডিচেম্বৰ 2025 আৰু কাইলৈ আহিব ফাৰ্ষ্ট ডে অফ জানুৱাৰী 2026 আৰু কাইলৈৰ পৰা আৰম্ভ হ'ব বাবু আঁচনিৰ আৰম্ভণি। বাবু আঁচনি, নিযুত বাবু আঁচনিৰ আৰম্ভণি মানে যেনেকৈ ছোৱালীবোৰক নিযুত মইনা দিছিলে তেনেকৈ ল'ৰাবোৰকো বাবু আঁচনি দিব। মানে নিযুত মইনা ছোৱালীৰ কাৰণে, মইনা ছোৱালীৰ কাৰণে, এণ্ড বাবু আঁচনি নতুনকৈ অসম গভৰ্ণমেণ্টে আনি আছে বাবু আঁচনি। চ' অহাকালিৰ পৰা ষ্টাৰ্ট হ'ব আৰু গাইডলাইন যিমানখিনি গাইডলাইনছ আছে বা ৰুলছ ৰেগুলেশ্যন এভৰিথিং অহাকাইলৈ মানে অ'পেন কৰিব বুলি শুনিছোঁ, জাষ্ট শুনিছোঁ। আজি টাইম 8তো বজাই দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ এটা নিউজ যে 1 জানুৱাৰীৰ পৰা 1 জানুৱাৰী 2026ৰ পৰা বাবু আঁচনিৰ কাম আৰম্ভ কৰিব বা বাবু আঁচনি দিবলৈ ষ্টাৰ্ট কৰিব বা এপ্লাই ষ্টাৰ্ট হ'ব আৰু তাতেই থাকিব গাইডলাইন, ৰুলছ ৰেগুলেশ্যন এভৰিথিং। চ' এইখিনি ভিডিঅ' ইয়াতে এইখিনি আছিলে যে তোমালোকে যিবোৰ ষ্টুডেণ্টে এতিয়াও মই ক'ম স্পেচিয়েলি যিবোৰ ল'ৰাই এতিয়ালৈকে কোনো স্কলাৰশ্বিপ পোৱা নাই, যেনেকৈ তোমাৰ স্কুটি পোৱা নাই বা ল'ৰাবোৰে এনেও নিযুত মইনা নাপায় বা 80ৰ তলত আছে, যিকেইটা 80ৰ ওপৰত আছে সিহঁতেতো স্কুটি পাই যাব, বাট যিকেইটা 80ৰ তলত আছে, যিবোৰ ষ্টুডেণ্ট 80ৰ তলত আছে সিহঁতে কি কৰিব? চ' সিহঁতৰ কাৰণে এটা ডাঙৰ অপৰচুনিটি যে নিযুত বাবু আঁচনিটো লোৱাৰ। চ' ডকুমেণ্টছ ৰেডি কৰা, ইনকাম চাৰ্টিফিকেট, মাৰ্কশ্বিট, এভৰিথিং যিমানখিনি ডকুমেণ্টছ আছে বা যিমানখিনি ডকুমেণ্টছ বেলেগ স্কলাৰশ্বিপত লাগে এভৰিথিং তোমালোকে ৰেডি কৰি ৰাখা। এতিয়ালৈকে গম নাপাওঁ কেনেকুৱা হ'ব গাইডলাইন বা কি লাগিব, বাট যিমানখিনি মই কৈ দিছোঁ, তোমাৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, এডমিট কাৰ্ড, ইনকাম চাৰ্টিফিকেট, তাৰপিছত আধাৰ কাৰ্ড এইবোৰ ৰাখিবা। এইবোৰ বস্তু মেণ্ডেটৰী বস্তু, ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, এইবোৰ বস্তু হ'লে আৰামছে হৈ যাব। আৰু দুই এটা মানে নতুন ডকুমেণ্টছ বা নতুন মিনছ বেলেগ কলেজত এডমিশ্যন লোৱা বা কিবা কিবি ডকুমেণ্টছ লাগিব পাৰে। চ' কলেজত এডমিশ্যন লোৱা ডকুমেণ্টছ সেইটোতো অভিয়াছলি এডমিশ্যন ৰিচিপ্ট পাই যাবা। চ' বিন্দাছ থাকা। আৰু এটা কুৱেশ্যন আহিব যে স্কুটি পোৱাবোৰে বাবু আঁচনি নাপায় নেকি? মোৰ মতে পাব পাৰে, নাপাবও পাৰে। চ' লেটছ চি কি হয়। কাইলৈ আহিব গাইডলাইন। চ' অল দ্য বেষ্ট আৰু হেপী নিউ ইয়েৰ ইন এডভান্স।